দেউতা কোৱা স্পৰ্টছমেনশ্বিপ মানেনো কি ধুনীয়া প্ৰশ্ন স্পৰ্টছমেনশ্বিপ মানে কি বুলিলে তোমাক মই এনেকৈ ক'ব লাগিব শুনা খেলুৱৈজনৰ যিটো খেলুৱৈসুলভ মনোভাৱ শিষ্টাচাৰ ভদ্ৰতা প্ৰতিপক্ষৰ খেলুৱৈসকলৰ প্ৰতি যিখিনি তোমাৰ সৌজন্যতা দেখুৱাব লাগে সেইটোৱে হ'ল স্পৰ্টছমেনশ্বিপ তো এটা মই সৰু কাহিনী কৈছোঁ শুনা আমাৰ দৰ্শকসকলেও চাগে ভাল পাব শুনি গম পাইছেনে আপোনালোকলৈও কৈছোঁ মই কথাটো এজন বৃদ্ধ লোকে এখন খেল চাই আছিলে খেল চাই থাকোঁতে দুটা দলৰ খেলুৱৈসকলে খেলি আছে ফুটবল খেল চাই আছে ইফালে আছে এটা দল ফুটবলৰ খেলুৱৈ দল ইফালে আছে এটা দল এইটো দলে গৈ যদি সিটো দলক গল দি দিয়ে এই বুঢ়া মানুহজনে চিঞৰি দিয়ে গল 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 বুলি খুব চিঞৰে সিটো দলে তেওঁৰ ফালে থকা দলটোক আহি গল দিলেও চিঞৰে যে গল গল মানে তেওঁ খুব ফূৰ্তি পাইছে গল দিলে তেনেকৈ দুইটা দলে ইটো দলে সিটো দলক বহুকেইটা গল দিলে প্ৰতিবাৰে তেওঁ গল দিলেই চিঞৰি দিয়ে যে গল 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 বুলি কাষতে এজন ডেকা মানুহ বহি আছিলে বহি থকা ডেকা মানুহজনে দেখিলে এই মানুহজনেচোন গল দিলেই চিঞৰ বাখৰ কৰা আৰম্ভ কৰে এওঁ একচুৱেলি কাক ছাপোৰ্ট কৰে তেতিয়া ডেকাজনে আহি পেলাই বুঢ়া মানুহজনক সুধিলে যে এইটো কেনেকুৱা কথা আপুনি যিটো দলেই গল দিছে সেইটো দলকে ছাপোৰ্ট কৰি দিছে এইটো কেনেকুৱা কথা আচলতে আপুনি কিয় এনেকুৱা কৰিছে আপুনি আচলতে কাৰ ছাপোৰ্টাৰ তেতিয়া বয়সস্থ মানুহজনে ক'লে বৃদ্ধ লোকজনে ক'লে যে মই আচলতে খেলৰ ছাপোৰ্টাৰ কোন দল জিকে কোন দল হাৰে মই নাজানো কোনো দল মোৰ আপোনো নহয় কোনো দল মোৰ পৰো নহয় মই কেৱল মাত্ৰ খেলহে উপভোগ কৰিছোঁ মই কোনোবা জিকিছে বা কোনোবা হাৰিছে মই তাক অনুভৱ কৰিবলৈ যোৱা নাই বুজি পাইছেনে সেইটো হ'ল স্পৰ্টছমেনশ্বিপ খেলৰ যিটো শিষ্টাচাৰ খেলৰ যিটো সৌজন্যতাবোধ বা আমি অসমীয়াতো তেনেকুৱা শব্দ পোৱা নাই খেলুৱৈসুলভ মনোভাৱ গম পাইছা তোমাৰ লগত যদি কোনোবাই খেলে তোমাৰ প্ৰতিপক্ষটো তোমাৰ শত্ৰু নহয় তেওঁলোক তোমাৰ প্ৰতিদ্বন্দ্বী বুজি পালানে গতিকে তুমি নিজেও খেল খেলোঁতে সদায় চেষ্টা কৰিবা যাতে তুমি নীতি নিয়মৰ মাজত ভদ্ৰ আচৰণে সৈতে খেল খেলিব পাৰা আমি সৰুতে যেতিয়া খেল খেলিছিলোঁ এনেকুৱা দুষ্ট প্ৰকৃতিৰ কিছুমান ল'ৰা আছিলে সিহঁতে আহি বলটোত গুৰিয়াব লাগে আহি পেলাই হাতত গুৰিয়াই দিয়ে ইচ্ছা কৰি গম পাইছেনে তেনেকুৱা ল'ৰাবোৰ কিন্তু যিবিলাক আমাৰ লগত আছিলে দেখিলোঁ তেওঁলোকে কিন্তু জীৱনত বাট হেৰুৱাই যোৱা কিছুমান এতিয়া পথিক গম পাইছেনে গতিকে শিষ্টাচাৰ নজনাৰ কাৰণে তেওঁলোকৰ তেনেকুৱা হৈছে আমি আশা কৰিম তেওঁলোকৰো ভাল হওক বুলি চ' ইমানেই কথাখিনি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব থেংক ইউ